ইফালে যোৰহাটত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। 18 বছৰীয়া অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলতে মৃত্যুৰ সন্দেহ কৰিছে এতিয়া খুদ পৰিয়ালে। ড্ৰাগছ খুৱাই ধৰ্ষণ কৰি হত্যাৰো সন্দেহ কৰিছে পৰিয়ালে। ঘটনা সন্দৰ্ভত অৰ্পিতা কাকতি নামৰ এগৰাকী মহিলাক আটক কৰা হৈছে। দুগৰাকী মহিলা আৰু পুৰুষৰ বিৰুদ্ধে ৰৰৈয়া থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্তক বিচাৰি অভিযান চলাইছে এতিয়া আৰক্ষীয়ে। অতি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সম্ভ্ৰান্ত যোৰহাটত। ড্ৰাগছ খুৱাই অত্যাধিক ড্ৰাগছ খুৱাই ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উত্থাপিত হৈছে। 18 বছৰীয়া অন্বেষা শইকীয়াৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য। পৰিয়ালে আৰক্ষীয়ে ওচৰ চাপিছে আৰু এই গুৰুতৰ অভিযোগ দাখিল কৰিছে। এগৰাকী 18 বছৰীয়া যুৱতীৰ মৃত্যু কোনোপধ্যে সহজভাৱে ল'ব নোৱাৰি, কিন্তু এই যুৱতীগৰাকীৰ মৃত্যু কি ধৰণে হ'ল সেয়া অতি ৰহস্যজনক। পৰিয়ালৰ অভিযোগ অত্যাধিক ড্ৰাগছ সেৱন কৰা হৈছিল। প্ৰশ্ন কেইবাটাও আছে। অন্বেষাই পূৰ্বৰে পৰাই ড্ৰাগছ আসক্ত আছিল নেকি, ড্ৰাগছ লৈছিল নেকি, আৰু যদি নাছিল এই বিশেষ ঘটনাটোতহে অন্বেষাক ড্ৰাগছ সেৱন কৰোৱা হৈছিল নেকি, জোৰ জবৰদস্তি কৰোৱা হৈছিল নে অন্বেষাই স্বইচ্ছাই কৰিছিল। জোৰ জবৰদস্তি কৰাৰ পিছত অন্বেষাৰ সৈতে ধৰ্ষণ কৰা হৈছিল নেকি, যিহেতু অভিযোগ পৰিয়ালে উত্থাপন কৰিছে। তাৰ পাছত হত্যা কৰা হ'ল নেকি অন্বেষাক। মৃতদেহ উদ্ধাৰৰ পাছতে অন্বেষা শইকীয়াৰ অপমৃত্যুৰ পাছতে এই অভিযোগসমূহ এতিয়া চৰ্চিত হৈছে। পোন্ধৰ আগষ্টৰ দিনা আমি সকলো ঘৰতে আছিলোঁ। ভণ্টি মাহী ঘৰত আছিলে সেইদিনা। তাৰপিছত কেইদিনমানৰ পৰা থৈ পেলাই মাহী ঘৰতে আছিলে। তাৰপিছত তাইক শুনামতে মাহীয়ে কোৱামতে বহুতে ফ'ৰ্চফুলি ফোন কৰি আছিলে একেৰাহে। মাহীহঁত অকণ মহাভাগৰ গাটো বেয়া হোৱাৰ কাৰণে দাঁত বিষ হৈ আছিলে, ডক্টৰৰ ওচৰলৈ গৈছিলে। সেইকণ সময়তে কোনোবাই ফ'ৰ্চফুলি ফোন কৰি আছিলেতো, সেইটো সময়তে কোনোবা ছোৱালীজনী গৈ পেলাই, যাৰ নাম মনালিছা, লৈ আনিলেগৈ। হয়তো ঘৰৰ পৰা নাই চাগে, অকণ ওচৰৰ পৰা ক'ৰবাৰ পৰা লৈ আনিলেগৈ। তাৰপিছত আনি পেলাই আমাৰ ঘৰলৈ আনিলে। তাই ভণ্টিয়ে ঘৰত গ'লে আহি যায়, তাই বজাৰ কৰা, তাৰ উদ্দেশ্যত আছে বজাৰ কৰা, মানে মোৰ চেণ্ডেল এযোৰ নাই আৰু মোৰ কাপোৰ দুটামান নাই, কাপোৰ কৰিবলৈ বজাৰলৈ যাওঁ। তাৰপিছত গ'ল বজাৰলৈ যোৱাৰ পিছত আমি বোলো বজাৰ কৰিব আহিব। মায়ে 8:30 বজাত ফোন কৰিছে, ঘৰলৈ আহিছেনে। তাই কৈছে ঘৰলৈ গৈ আছোঁ বোলে, ৰাস্তাতে আছোঁ, ঢাপকটা পালোহি বুলিও কৈছিলে। মানে ঘৰলৈ আহিবলৈ লৈছে আৰু তেতিয়া। ঘৰলৈ আহিবলৈ লোৱাৰ পিছত কি হ'ল, তাৰপিছত মানে অকণ সময়ৰ পিছত প্ৰায় 1-1.5 ঘণ্টামানৰ পিছত ডেৰ ঘণ্টামানৰ পিছত ফোন এটা আহিছে, বোলে তাই হৈ বেছি ছিৰিয়াছ বোলে, আপোনালোক বোলে মেডিকেল আহক। প্ৰথমজন মতা ল'ৰা। তাৰপিছত তেখেতে ফোন কৰিছে, তেখেতৰ নামটো এতিয়ালৈকে গম পোৱা নাই দেই, হয়তো চাগে পুলিচে বিচাৰিছে। বাকী তেখেতে ফোন কৰিছে বোলে ছিৰিয়াছ, অকণ জলদি লগালগ আহক। আমি তাৰপিছত ওলাইছোঁ আৰু যাবলৈ। লগতে আৰু ছোৱালী এজনীও ফোন কৰিছিলে, ছোৱালীজনীৰ নামটো খুচি। তেওঁ কৈছে বোলে ছিৰিয়াছ, তোমালোক আহা বোলে জল্দি। তাৰপিছত মায়ে যাবলৈ ল'লোঁ। তাৰপিছত বৰষুণ, অত্যন্ত বৰষুণ সেইদিনা। ৰাস্তাত আকৌ সেই ল'ৰাটোৱে ফোন কৰিলে, যিটো ল'ৰাই প্ৰথম কৰিছে, ঢুকালে বোলে। কিন্তু কথাটো হ'ল যে সেই ল'ৰাটোৱে মানে য'ত মেডিকেলত থৈছিলেগৈ, মেডিকেলত থোৱাৰ ক্ষেত্ৰত ছোৱালীজনী আছিলে মাহীয়েকৰ ঘৰত থাকোঁতে তাইলৈ অনেক ছোৱালীয়ে ফোন কৰি আছে। তাৰপিছত ঘৰলৈ ছোৱালীজনীয়ে দহোতীয়ালি মোৰ পৰা লৈ আহিছে, মনালিছা বোলে। উপাধিটো গম নাপাওঁ, চিনিও নাপাওঁ, সেইদিনাহে ছোৱালীজনী দেখিছোঁ। তাৰপিছত ছোৱালীজনী স্কুটি আমাৰ গেটৰ গুৰিতে ৰাখিছে, গেটৰ গুৰিতে তাই আহি ঘৰৰ ভিতৰত 4 মিনিটো নাই থকা, লৰালৰিকৈ লৈ গুচি গৈছে ছোৱালীজনীয়ে। তাৰপিছত মোক কিনি যাওঁ বোলে, মোক মা পইচা দে বোলে, মই বজাৰ পেন চেমি জানোগৈ। তাৰপিছত লৈ গ'ল। তাৰপিছত মই 8:33 তাইলৈ ফোন কৰিছোঁ, ছোৱালী বোলো মোৰ ভাত হ'ল, তই ভাত খাহি আহ। তাৰপিছত তাই তেনেকুৱাতে ক'লে, মা বোলে মই গৈ আছোঁ ৰ। তাৰপিছত কমেও 11:30 নে 10:30 বজাত ফোন আহিছে, কৈছে কি অন্বেষা ছিৰিয়াছ, ইমাৰ্জেঞ্চি আছে, আপোনালোক আহক। তাৰপিছত আমি গৈছোঁ, যাওঁতেনে কমেও 4-5 মিনিটৰ পিছত আকৌ ফোন কল এটা আহিছে যে তাই ঢুকালে পেলাই আমি গৈ পাইছোঁ। গৈ পাওঁতে ডেথ হ'ল, বগা কাপোৰে ঢাকি থৈছে। তাৰপিছত চিকিউৰিটি চিকিউৰিটিয়ে কৈছে ছোৱালী এজনীয়ে লৈ আহিছিলে আৰু লগত তাই 2-3টা তেনেকুৱা আছিল আৰু বুলি কৈছে। তাৰপিছত চিকিউৰিটিয়ে এজনীক ধৰি ৰাখিলে, তাই চিনি নাপাওঁ বুলিও কৈছে, তেনেকৈ ক'লে। তাৰপিছত তাইক আমি যাবলৈ নিদিওঁ, তাৰ চিভিলৰ চিকিউৰিটিও যাবলৈ দিয়া নাই। তাৰপিছত তাইক আকৌ আমি ৰৰৈয়া থানালৈ আনিলোঁ। ৰৰৈয়া থানাৰ পৰা গৈ আকৌ সদৰ থানাত ল'লে। তাত লৈ পেলাই তাত সোধপোছ কৰিলেও কিছুমান কথা বতৰা কৰিছে। তাই মানে কৈছে, জানমাহী মই তোমালোকৰ ঘৰতে থাকিম আৰু তাকে থাকি পেলাই বোলে হেৰি কৰিম,
মই বোলে অকণমান বৰ ঘূৰি ফুৰি যায় বোলে অকণ মনটো বোলে স্থিৰ কৰিবলৈকে আহিছোঁ তোমালোকৰ ঘৰলৈ মানে আমাৰ ঘৰত থাকিলে মানে তাই ছোৱালীজনী পূৰা কেনিও নাযায় মানে অকল আমাৰ ঘৰতে থাকে তাৰপিছত বোলে মনটো স্থিৰ কৰিবলৈ আহিছোঁ বোলো হ'ব দে গুণগুণ তই থাক তেনেকৈ বুলি ক'লোঁ থাকিলে তাৰপিছত এদিন বোলেও জানো মোৰ বোলে কাপোৰ কেইটামান মই ঘৰৰ পৰা আনোগৈ বোলো তই আজি নাযাবি পৰহি কেছটো তই নাযাবি হেৰি নহয় এই তাৰপৰা মহাককো ক'লেও মহা ব'ল আমাৰ ঘৰলৈ যাওঁ তাৰপৰা মহাকে বোলে নালাগে তই যাব গুণগুণ পিছত যাবি মই বোলে ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ মানে দাঁতৰ বিষ মহাকৰ গ'লোঁ গৈ পেলাই তাত ডক্টৰটো বন্ধই আৰু সেইদিনাখন বিচাৰি নাপালোঁ 15 আগষ্টৰ দিনা তাৰপৰা তাই গুচি আহিলে ছোৱালীজনী কোনোবা তাৰপৰা মোৰ ঘৰ গৈ পাইছোঁগৈ ছোৱালীজনীয়ে বোলে মা বোলে বোলো গুণগুণ ক'লৈ গ'ল বোলে গুণগুণ বা গ'লগৈ নহয় বোলে কোনোবা ছোৱালীয়ে বোলে খুব মাতি আছে বোলে ফোন কৰি আছে বোলে কিবা বোলে আজি হেৰি পাৰ্টি খাব নেকি এনেকৈ বুলি ক'লে বোলে মোৰ হয় নি তাৰপৰা বোলে মই মাকলৈ ফোন কৰিলোঁ বোলো সেই গুণগুণ গ'ল নি তাৰপৰা বোলে অঁ আছে সি বোলে ছোৱালী এজনীৰ লগত আহিছে বোলে বজাৰ কৰিবলৈ যায় হেনো বোলে বোলো আজি বজাৰ বন্ধ বুলি কয় তাইক নালাগে যাব এই বোলে এইফালৰ পৰা বোলে তাইলৈ ফোন কৰিছে নহয় বোলে তাৰপিছত বোলে আৰু বজাৰো কৰেগৈ হেনো বোলে তহঁতৰ ঘৰত কেইদিনমান আৰু সৰহকৈ থাকিব তেনেকৈ ক'লে তাৰপৰা সেই পইচা কেইটামান লৈ পেলাই মই মানে তাইৰ ভাগত চেণ্ডেলযোৰ ডক্টৰৰ ওচৰলৈ যাওঁতে পিন্ধি গ'লোঁ তাৰপৰা তাই ক'লে সেই আমাৰ জানমাহীয়ে চেণ্ডেলযোৰ বোলে বৰ ভাল পাইছে পিন্ধি মই চেণ্ডেল এযোৰ বোলে মোলৈ কিনি আনিম সেইযোৰ জানমাহীয়ে লৈ লওক এনেকৈ বুলি ক'লে তাৰপিছত সেই তেনেকৈ গ'ল আৰু সেয়াই মানে আৰু তাইৰ ভাগৰ মোবাইল দুটাও হেৰালে এটা আইফোন আছিলে তাই মানে এটাই কৈছিলে মা মোক অইন একো নালাগে অকল আইফোন এটা লৈ দিয়াচোন আইফোনটো লৈ দিলে মই ঘৰতে থাকিম আৰু ক'লৈও নাযাওঁ ছোৱালীজনী মানে একেবাৰে সম্পূৰ্ণ সলনি হৈ গৈছিলে ভাল হৈছিলে আচলতে দোষীখিনি মানে কিহৰ কাৰণে ছোৱালীজনীক মাৰিলে তাই মানে ভাল হ'বলৈ তাইক নিদিয়ে খাতি এটাই মই সেই কওঁ যে ভাল হ'ব বিচাৰিলে কোনোবাই কাৰোবাক মাৰি পেলাব লাগে নি ছোৱালীজনী যদি একেটা হেৰিয়াত বেয়া হৈ থাকিলেহেঁতেন তাই আজি বাচি থাকিলেহেঁতেন অকল তাই ভাল হ'বলৈ বিচাৰিছিলে মানে তাই এতিয়ালৈ মানে একেবাৰে গধূলি ক'তো নাথাকে মই 2-3বাৰ তাইলৈ ফোন কৰি আছোঁ কিন্তু ফোনটো মানে লগা নাইকিয়া নেটৱৰ্কৰ কি গম নাপাওঁ ফোনটো লগা নাই মাকলৈও ফোন কৰিছোঁ বোলো সেই ফোন কৰিছে নে বোলে কৰি আছোঁ দেখোন ফোনটো লগা নাইকিয়া তাৰপৰা সিহঁতি ৰাতি মানে মোলৈ সেয়া খবৰ দিছে বোলে গাটো বেয়া নহয় প্ৰথমে গা বেয়া বুলিহে কৈছে গা বেয়া বোলে মেডিকেলৰ ইমাৰ্জেঞ্চি ৰুমত আছে তাৰপৰা আমি লগালগ মানে মহাকে মই বোলো আমি যাওঁ তেতিয়াহ'লে তাৰ আমি গুচি আহিলোঁ পুৰা দবা পিটা বৰষুণ সেইদিনাখন তাৰপৰা এইখিনি তাই ঢাপ কটাৰ ওচৰত ৰৈ আছে বোলো ব'লা যাওঁ বোলে সেই ছোৱালীজনী মৰিলে বুলি